গোৱালপাৰাত হাতী মানুহৰ সংঘাত বন্যহস্তে ভাঙি লণ্ডভণ্ড কৰিলে বহুকেইটা ঘৰ দুৱাৰ পুৱতিনিশা গোৱালপাৰা হলমাৰী তিনিটা ঘৰ আৰু শংকৰদেৱ শিশু নিকেতনৰ খিৰিকী কোঠালি ভাঙি লণ্ডভণ্ড কৰে বন্যহস্তীৰ জাকটোৱে ইয়াৰ বিপৰীতে বনৰীয়া হাতীৰ জাকটোৱে গাঁওখনৰ প্ৰায় 50 বিঘা ইৰি ধানৰ কঠিয়াও বিনষ্ট কৰে আমি দেখুৱাইছো পুনৰবাৰ কৈছো যে গোৱালপাৰা যেহেতু বিগত সময়ছোৱাটো হাতী মানুহৰ সংঘাত চলিয়ে আছে ধাৰাবাহিকভাৱে চলি আছে তাৰ মাজতে এই ঘটনাও সংঘটিত হ'ল বন্যহস্তে ভাঙি লণ্ডভণ্ড কৰিলে বহুকেইটা ঘৰ দুৱাৰ পুৱতিনিশা গোৱালপাৰাৰ হলমাৰীত তিনিটা ঘৰ আৰু শংকৰদেৱ শিশু নিকেতনৰ খিৰিকী কোঠালি ভাঙি বন্যহস্তীয়ে লণ্ডভণ্ড কৰে ইয়াৰ বিপৰীতে বনৰীয়া হাতীৰ জাকটোৱে গাঁওখনৰ প্ৰায় 50 বিঘা ইৰি ধানৰ কঠিয়াও বিনষ্ট কৰে ৰবৰা বলে দেখি আগে দি আছে দেখা পাইছো মই দেখা পাওয়ার পরে মুই পিছফালে দিয়ে পলালো একদম দেখি তো এই রাস্তা দিয়ে ঘুরিয়ে আসে দেখুন তো গোটায় ঘর গুটি ভাঙি দিই 3টা করে ঘর দেখি সব ভাঙি দিই দুদিকে সব ডাইনিং ফাইনিং সব বিছনা টিছনা সব কিছুই নাই আর হান্ডি বাসন সব আর ঘরে এই যে চাউল রাখছিল এইটুকু একটু এই চাউলটাকে খাই গেছে 7 জানুৱাৰীৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মৰাণত অনুষ্ঠিত হ'ব নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনৰ বাবে প্ৰায় সাজু হৈ উঠিছে মৰাণ নতুন নগৰৰ মহাবীৰ লাচিত বৰফুকন ক্ষেত্ৰ অভিৱৰ্তনখনিৰ বাবে মূল মণ্ডপ প্ৰতিনিধি শিবিৰ ভোজনালয় বাণিজ্য মেলাৰ বিপণী আদি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত অভিৱৰ্তনলৈ মাজত মাত্ৰ 2টা দিন বাকী থকা অৱস্থাত 90% প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা বুলি অভ্যৰ্থনা সমিতিয়ে জানিবলৈ দিছে ৰাইজৰ দলৰ ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া অভিৱৰ্তন খনিৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিব অসমবাসীয়ে প্ৰথম দিনা প্ৰতিনিধি সভাত ৰাইজৰ দলৰ সংবিধান আৰু কৰ্মসূচীৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হ'ব 8 জানুৱাৰীত অসমৰ সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট ৰাইজৰ দলৰ ভৱিষ্যত কৰ্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন বিশিষ্ট বুদ্ধিজীৱী নাগৰিকৰ পৰামৰ্শ গ্ৰহণ কৰা হ'ব সেইদিনাই নিশালৈ ৰাইজৰ দলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হ'ব অন্তিম দিনা মুকলি হ'ব অনুষ্ঠিত হ'ব অভিৱৰ্তনখনি অন্তিম দিনা মুকলি সভা অনুষ্ঠিত হ'ব আৰু সৰ্বোচ্চ প্ৰকাৰে সফল কৰি তুলিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে অভ্যৰ্থনা সমিতিয়ে ৰিখেশ্বৰ বৰুৱাৰ প্ৰতিবেদন আগবঢ়াইছে নৱগঠিত ৰাজনৈতিক দল ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হ'ব মৰাণত এই উদ্দেশ্যে অভ্যৰ্থনা সমিতিয়ে প্ৰস্তুতি প্ৰায় তুংগত কৰি তুলিছে আৰু ইতিমধ্যে প্ৰায় 90% কাম সম্পূৰ্ণ হৈ উঠিছে আৰু মোৰ ওচৰতে আছে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ কিমান কাম সম্পূৰ্ণ হৈ উঠিছে আৰু কিমান মানুহ ইয়াৰ সমাগম হ'ব কাম প্ৰায় আমাৰ 90% সম্পূৰ্ণ হৈছে ভোজনালয় প্ৰতিনিধি শিবিৰ আৰু প্ৰতিনিধি সভাৰ কাৰণে আমাৰ যি ব্যৱস্থা কৰিব লগা আছে সেইখিনি সম্পূৰ্ণ মূল মণ্ডপৰ কাম প্ৰায় 80% মান হৈছে আৰু দুদিনৰ ভিতৰতে এই কাম সম্পূৰ্ণ হ'ব বাকি বাণিজ্য মেলাৰ কাৰণে আমাৰ জনজাতীয় খাদ্য সম্ভাৰৰ যি মেলাৰ কাৰণে আছে প্ৰায় 100ৰ ওপৰ বিপণন আমি ইয়াত ব্যৱস্থা কৰিছোঁ সেইও কাম তীব্ৰ গতিত চলি আছে বাকি আমাৰ ইয়াত প্ৰায় 1,20,000 পৰা 1.5 লাখ মানুহৰ সমবেত হ'বহি আৰু ইতিমধ্যে আমাৰ বিভিন্ন প্ৰতিনিধি বা বিভিন্ন এই 70টা সংগঠনৰ আদি কৰি যিবিলাক সংগঠনৰ লগত সহযোগী সংগঠন আছে সকলোবিলাকৰ কৰ্মকৰ্তাবিলাক আহি ইতিমধ্যে মৰাণত বাস পাতিছে কি বিষয়ে বিশেষ গুৰুত্ব পাব এই যি ৰাজ্যিক অভিৱৰ্তন আঞ্চলিকতাবাদ শক্তিটোক কেনেধৰণে বলিষ্ঠ ৰূপত জাতীয়তাবাদী শিবিৰকেইটাই গ্ৰহণ কৰে আৰু অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত ইয়াত এটা প্ৰাধান্য পাব বিশেষ ধৰণে আৰু ৰাইজৰ দলৰ পূৰ্ণাংগ সংবিধান আৰু এখন ৰাজ্যিক পৰ্যায়ৰ যি কমিটি গঠন কৰিব লাগে পূৰ্ণাংগ কমিটিখন আৰু সংবিধানখন ইয়াতে গ্ৰহণ কৰা হ'ব হয় নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে 2021 নিৰ্বাচনৰ পূৰ্বে আত্মপ্ৰকাশ হোৱা এই ৰাইজৰ দল অসমৰ ৰাজনীতিয়ে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে আৰু এই গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল ৰাইজৰ দলৰ এই যি অভিৱৰ্তন প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন এক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে মোৰ ওচৰতে আছে আন এজন উদ্যোক্তা সমিতিৰ বিষয়ববীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে আপোনালোকে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু ইয়াত ক'ত আপোনালোকে শিবিৰ অনুষ্ঠিত কৰিব আমি একচুৱেলি শিবিৰৰ কথাটো ক'লে আমাৰ যি কমাৰ্চ কলেজ তাৰ ফ্ৰণ্টত আমাৰ এটা গভৰ্ণমেণ্ট অনুষ্ঠান আছে সেই অনুষ্ঠানত আমাৰ অলৰেডি সম্পূৰ্ণ হৈ গৈছে ৰান্ধনীশাল আৰু ভোজনালয় লগতে প্ৰতিনিধি শিবিৰ এইবিলাক সম্পূৰ্ণ হৈছে আৰু আমি আমাৰ প্ৰতিনিধি শিবিৰ কাৰণে অন্য মহিলাসকলৰ কাৰণে আমি গেষ্ট হাউচ বন্দোবস্ত কৰিলোঁ বিবাহ ভৱন বন্দোবস্ত কৰিছোঁ প্ৰায় এইবিলাক হৈ গৈছে মূল মণ্ডপটো আমাৰ পৰহিৰ ভিতৰত হৈ যাব আমাৰ কালি আৰু যোৱাকালি আমাৰ দুখন জিলা ডিব্ৰুগড় জিলা চৰাইদেউ জিলা সাংগঠনিক যিখন জিলাৰ অভিৱৰ্তন আছিলে অভিৱৰ্তন হোৱাৰ কাৰণে কালি আমি উপস্থিত থাকিব নোৱাৰিলোঁ আজি কিন্তু ৰাতিপুৱাৰ পৰা আমি লাগি আছোঁ সকলো কামত নিশ্চয় সকলো কাম সুচাৰুৰূপে চলি যাব
ব্ৰেকিং নিউজ অসম নাগালেণ্ড সীমান্তৰ বালিজানত হস্তনিৰ্মিত .22 বন্দুক উদ্ধাৰ হৈছে এখন যাত্ৰীবাহী অটো ৰিক্সাৰ পৰা উদ্ধাৰ হৈছে বন্দুকটো ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে এজন লোকক তৃতীয় লোকজনৰ পৰা উদ্ধাৰ হৈছে হস্তনিৰ্মিত বন্দুকসহ এটা মেগজিন আৰু .22 mm তিনিজাই সজীৱ গুলী লোকজন নাগালেণ্ডৰ কহিমাৰ নেইলা চাও আটকাধীন লোকজনক জেৰা অব্যাহত ৰাখিছে খটখটি আৰক্ষীয়ে দৰং জিলাৰ তুৰাই আলিমুৰত কেকু সাপ জব্দ হৈছে দুষ্প্ৰাপ্য 5 কেকু সাপ সহ এজনক গ্ৰেপ্তাৰ কৰা হৈছে আটকাধীন লোকজনৰ নাম হৈছে জমছেৰ আলী ধৃত জমছেৰ আলীৰ ঘৰ কলাই গাঁৱৰ ফুলাবাৰী ৰাণীপুখুৰীত পাথৰীঘাট আৰক্ষীৰ অভিযানত জব্দ হৈছে কেকু সাপ কেইডাল ঘটনাৰে জড়িত মূল সৰবৰাহকাৰী মুজাফৰ উৰফে মুজা আৰক্ষীৰ অভিযানৰ সময়তে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে মুজাফৰে উদালগুৰিৰ পৰা চুৰাংকৈ বিক্ৰীৰ বাবে অনা হৈছিল এই কেকু সাপ কেইডাল আৰু লগতে এখন স্কুটিও জব্দ কৰা হৈছে স্কুটিখনৰ নম্বৰ হৈছে AS13M4049 বঙাইগাঁৱত অসম গণ পৰিষদৰ দখলত থকা পঞ্চায়তসমূহত ব্যাপক দুৰ্নীতিৰ অভিযোগ জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে অভিযোগ উত্থাপিত কৰিছে আনহাতে অগপৰ কাম-কাজত নাৰাজ হৈ দল ত্যাগ কৰা পঞ্চায়ত প্ৰতিনিধিক মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে তদন্তৰ নাটক ৰচনা কৰি পুনৰ দললৈ ঘূৰাই নিয়াৰ অপচেষ্টা চলোৱাৰ অভিযোগো উত্থাপিত হৈছে বঙাইগাঁৱত এক সংবাদমেলৰ আয়োজন কৰি শংকৰ প্ৰসাদ ৰায়ে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ নেতৃত্বত প্ৰতিখন পঞ্চায়ততে সংঘটিত দুৰ্নীতি অনিয়মৰ তদন্তৰ দাবী কৰিছে আনহাতে SI কেলেংকাৰীত জড়িত আখিয়া চান বৈদ্যৰ দৰে লোকে ঘনিষ্ঠতা ৰক্ষা কৰি চলা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁৱত দালাল ৰাজ চলোৱাৰো অভিযোগ উত্থাপিত হৈছে আগবঢ়াইছে উপানন্দ শৰ্মাৰ প্ৰতিবেদন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে আজি সংবাদমেল অনুষ্ঠিত কৰি কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে যে শেহতীয়াভাৱে ডাংতল পঞ্চায়তৰ প্ৰতিনিধি 8গৰাকীকৈ প্ৰতিনিধিয়ে তেওঁলোকে দল এই ত্যাগ কৰিছে আৰু ইয়াৰ পিছতে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰি হেঁচা প্ৰয়োগ কৰা হৈছে দল ত্যাগ কৰাৰ কাৰণে মই সমূহ অভিযোগ সম্পৰ্কে সভাপতি শংকৰ প্ৰসাদ ৰায়ৰ পৰা জানিব বিচাৰিম যে কি ধৰণৰ ইয়াতে শাসনভাৰ চলাইছে মন্ত্ৰী ফণীভূষণ তেওঁ কৈছে যে মই দুৰ্নীতি কৰা মানুহ মোৰ লগত নাৰাখোঁ তেওঁৰ সংগপংগ গোটেই দুৰ্নীতিপূৰ্ণ উদাহৰণস্বৰূপে SI কেলেংকাৰীত জড়িত আখিয়া চান বঙাইগাঁওবাসী ৰাইজে জানে অসমৰ ৰাইজে জানে তেওঁ ইমান ডাঙৰ কথা কৈ লাভ নহয় তেওঁ দুৰ্নীতিৰে পূৰ্ণ এজন ব্যক্তি আৰু দুৰ্নীতিৰ কথা এইখনতো AGPৰে আছিল তেতিয়া ডাংতল পঞ্চায়তখনতো AGPৰে আছিল আগত তে AGPৰ যেতিয়া আছিল তেতিয়া কিয় নিদিলে তেওঁৰ সদায় এটা সকলোকে দমন কৰি ভয় খুৱাই শংকা দেখুৱাই মানুহক কেনেকৈ তেওঁ আনিব পাৰে তেওঁৰ ফালে সেইটোৱে ইয়াত ৰাজনীতি চলাই আছে আৰু সেইটো ৰাজনীতি তেওঁক বেয়া পায় তেওঁৰ আদৰ্শহীন এজন ব্যক্তি সেইকাৰণেহে তেওঁলোক গৈছে AGPলৈ AGPৰ পৰা গণ পৰিষদৰ পৰা জাতীয় পৰিষদলৈ কিয় গ'ল তেওঁলোক আদৰ্শৰ যুঁজ কিন্তু ইয়াত কোনো দুৰ্নীতিৰ কথা নাছিল তেওঁলোকে অসম আন্দোলন কৰি হোৱা এওঁ মন্ত্ৰী তেওঁ সেই আদৰ্শ বাংলাদেশী অনা বিষয়টো তেওঁলোকে যিহেতু এইটো কম্প্ৰমাইজ কৰিলে এতিয়া বাংলাদেশীৰ পক্ষত ফণী চৌধুৰী গতিকে সেইটো কম্প্ৰমাইজ কৰাৰ কাৰণে তেওঁলোকে গ'ল আদৰ্শৰ কাৰণে এতিয়া তেওঁলোকৰ ওপৰত তদন্ত দিছে বাৰে বাৰে পঠাই আছে কি AGP কৰিলে তাৰমানে দুৰ্নীতি মুক্ত নেকি তেওঁলোক বাকী পঞ্চায়ততো দুৰ্নীতি মই সেইকাৰণে মই দেখুৱাই দিম তেওঁক আহ্বান জনাইছোঁ ৰাজহুৱাভাৱে আহক প্ৰতিটো পঞ্চায়তত দুৰ্নীতি যে হৈছে সেই কথা আমি দেখুৱাই দিব পাৰোঁ জল পটপটকৈ তেওঁৰ কালি যদি আখিয়া আহে তেওঁৰে লগ ল'ব আকৌ ইলেকশ্যনত সহায় কৰিব ওলাই আহিলে সেই কথা আজিয়ে কৈ থলোঁ তেওঁ কয় যে দুৰ্নীতিপৰায়ণ তেওঁৰ লগত থাকিব নালাগিছিল তেওঁতো চবেই জানে তেওঁ নাজানে নেকি সব কথাই বঙাইগাঁওবাসী ৰাইজে জানে যে আখিয়া এজন অতি দুৰ্নীতিপূৰ্ণ ব্যক্তি তেওঁক লগত লৈ তেওঁৰ দোকানত বহি থাকে মন্ত্ৰী এজন হৈ জালত পৰিল 2 প্ৰবঞ্চক গোপন খবৰৰ ভিত্তিত নিশা আৰক্ষীয়ে অভিযান চলাই মধ্য পেটেলা গাঁৱৰ পৰা 1200 গ্ৰাম নকল সোণসহ প্ৰবঞ্চক দুটাক গ্ৰেপ্তাৰ কৰিছে 3 লাখ টকাত সোণখিনি বিক্ৰী কৰিবলৈ আহিছিল উত্তৰ লখিমপুৰৰ নাওবৈচাৰ 2 নং বৰচলা গাঁৱৰ আবুল কালাম আৰু মৌঘুলি গাঁৱৰ আবু তাহেৰ আলীয়ে
মৃত লোক দুজনৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন, এডাল ৰূপৰ চেইন, ৰূপৰ আঙুঠি দুটা উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে এটা দুষ্ট চক্ৰই এনেদৰে গাঁও অথবা দুৰ্গম অঞ্চলত সহজ সৰল মানুহক বিভিন্ন চলাহী কথাৰে আভুৱা ভৰাই নকল ফোন বিক্ৰী কৰি আহিছে। মাজে সময়ে আৰক্ষীয়ে অভিযান চলাই 2-4জনক আটক কৰে যদিও চক্ৰটোক কিন্তু উৎখাত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। পুনৰ এবাৰ এই ঘটনা সংঘটিত হৈছে। ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা বহুবাৰ সংঘটিত হৈছে। এনেধৰণে সোণৰ নাও বিক্ৰী কৰিবলৈ আহিছিল দুটা প্ৰবঞ্চকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ গহপুৰৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত ৰিপুণ বৰা অৱতীৰ্ণ হলে তেওঁৰ আমানত ধন বাজেয়াপ্ত কৰাৰ হুংকাৰ দিলে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে সোমবাৰে গহপুৰত উপস্থিত হৈ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে ৰিপুণ বৰাৰ আমানত ধন বাজেয়াপ্ত হোৱাৰ বাতৰি ব্ৰেকিং নিউজ হিচাপে সংবাদ মাধ্যমে পৰিৱেশন কৰিব পাৰিব বুলিও মন্তব্য কৰে। সোমবাৰে বিয়লি গহপুৰত উপস্থিত হোৱা সাংসদ পল্লৱ লোচন দাসে 1942 শ্বহীদ বীৰাংগনা কনকলতা বৰুৱা স্মৃতিত 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত শ্বহীদ কনকলতা ভৱনৰ শুভ উদ্বোধন কৰাৰ উপৰিও উক্ত ভৱনটোৰ সমীপত নিৰ্মাণ হ'বলগীয়া 6 দুৱাৰ আঞ্চলিক মহিলা পৰিষদৰ কাৰ্যালয় গৃহ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰে। শ্বহীদ কনকলতা ভৱনতে অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি ভূমিহীন পৰিয়ালক ভূমি পাট্টা প্ৰদান কৰে সাংসদগৰাকী। ৰিপুণ বৰা ডাঙৰীয়াই যদি খেলে আৰু তেওঁ সভাপতি হৈ থাকি খেলিলে ভাল লাগিব। যেতিয়া ৰিজাল্ট ওলাব তেতিয়া এইটো আপোনালোকে ব্ৰেকিং নিউজ বজাব যে তেওঁৰ যিটো ছিকিউৰিটি ফৰফিট হ'ল কংগ্ৰেছৰ সভাপতিৰ ছিকিউৰিটি ফৰফিট হোৱাৰ বাতৰিটো আপোনালোকে সংবাদ মাধ্যমত আপোনালোকে বজাবলৈ সুযোগ পাব। সেইকাৰণে আপোনালোকেও তেখেতক অনুৰোধ কৰিব যে যাতে গহপুৰতে তেওঁ নিৰ্বাচন খেলে, তেওঁ যাতে পলাই পেলাই বেলেগ কোনো জেগাত যাতে নাযায় সেইটো মই তেওঁলৈ অনুৰোধ কৰিছোঁ। যাতে তেওঁ বেলেগ জেগালৈ কেতিয়াও পলাই নাযায়, তেওঁ যাতে গহপুৰতে নিৰ্বাচন খেলে আৰু আমাক সেইকণ সুবিধা দিয়ে যাতে তেওঁৰ ছিকিউৰিটি আমি ফৰফিট কৰিব পাৰোঁ। আৰু তেওঁ সভাপতি হৈ থকাটো বিজেপিৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ সেইটো আমি জানো। সেইকাৰণে তেওঁ সভাপতি হৈ থকাটো সদায় বিচাৰোঁ। মইতো একদম আন্তৰিকতাৰে বিচাৰোঁ তেওঁ সদায় আজীৱন কংগ্ৰেছৰ সভাপতি হৈ থাকক। ৰাজ্যত নতুনকৈ গঠন হোৱা আঞ্চলিক দলক চোকা সমালোচনা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ। আঞ্চলিকতাবাদৰ প্ৰতি ৰাইজৰ আস্থা নাই আৰু ৰাজপথত এদিন আন্দোলন কৰিলে ৰাইজে ভোট নিদিয়ে বুলি মন্তব্য কৰে ভৱেশ কলিতাই। নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদকো কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে ৰাইজে প্ৰত্যাখ্যান কৰা কংগ্ৰেছ আৰু AIDF দলে সমাগত বিধানসভা নিৰ্বাচনত 15 পৰা 17খন আসনতে সীমাবদ্ধ থাকিব বুলিও মন্তব্য কৰে ভৱেশ কলিতাই। অসমৰ ৰাইজে বিশ্বাস নাই, আঞ্চলিকতাবাদে অসম গঠন কৰিব নোৱাৰে, ধ্বংসহে কৰিব। মই ক'লোঁ অসম জাতীয়তা পৰিষদে ইলেকশ্যন কৰিলে নিবনুৱা 7,000 বা 5,000 আগতে দিয়ক আগতে চৰকাৰে কৰক, তাৰপিছত দিব। কাছত কথা হ'ল উঠত তেল বুলি কয়। কংগ্ৰেছো খতম, কংগ্ৰেছ শেষ, কংগ্ৰেছ ছিংগুল ফিগাৰত আহিব আপোনালোকে লিখি থকা আছে। আৰু AIDF টকা আহি দুইটা দল মিলি হয়তো 15 পৰা 17খন চিট পাব, অন্যটো চিটেই নাপায়। মই ক'লোঁ দল গঠন হৈ তেওঁলোকে মুকুট পিন্ধি তেওঁলোকেই প্ৰস্তাৱ কৰে আৰু দেখা পালোঁ প্ৰবীণ ডেকাটো 7টা দলৰ মালিক। ৰঙিয়াত নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ। যোৱা 18 ডিচেম্বৰত নিউজ 18ত সম্প্ৰচাৰ হৈছিল ৰঙিয়াৰ বৰকুকুৰীয়াৰ এখন অৰ্ধনিৰ্মিত দলঙৰ বাতৰি। তাৰ পিছতে তাৎক্ষণিক প্ৰভাৱ পৰা পৰিলক্ষিত হ'ল দলং নিৰ্মাণৰ ক্ষেত্ৰত। বিগত এটা বছৰে জয়ন্তীপুৰ নোনাপাৰ সংযোগী বৰকুকুৰীয়া কলমনিৰ মৰাজানৰ দলং নিৰ্মাণৰ কাম বন্ধ হৈ থকাত যাতায়াতৰ নামত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে। KIDC নামৰ দায়িত্বহীন ঠিকাদাৰী সংস্থাটোৱে নিজৰ মতালিৰে বন্ধ কৰি ৰাখিছিল দলং নিৰ্মাণৰ কাম। দলংখন সম্পূৰ্ণ কৰিবলৈ স্থানীয় ৰাইজে গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰক অনুৰোধ কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া নাছিল। অসম্পূৰ্ণ পকী দলঙৰ কাষতে এখন কাঠৰ দলং, দুৰ্বল দলঙেৰে ৰাইজে বিপদজনকভাৱে অহা যোৱা কৰিব লগা হৈছে, যাৰ বাবে বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছিল। ইমানেই নহয়, যিকোনো জৰুৰীকালীন সেৱাই অঞ্চলটোলৈ যাব নোৱাৰে। যোৱা 3 বছৰে 10% কাম সম্পূৰ্ণ কৰিব নোৱাৰা দলংখনৰ কাম পুনৰ আৰম্ভ কৰিলে ঠিকাদাৰে। 3 মাহৰ ভিতৰত দলং সম্পূৰ্ণ কৰাৰ আশ্বাস দিছে ঠিকাদাৰে। তেখেত যোৱা যিটো 18 ডিচেম্বৰত নিউজ সম্প্ৰচাৰ হৈছিল, তাৰে পিছতে বিভাগীয় কৰ্তৃপক্ষই যিটো কৰিছে, তাৰমানে কি তৎপৰ দেখুৱাইছে কামত, সেইকাৰণে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। তাৰপিছত 1 বছৰে এটি পৰি আছিল আমাৰ দলংখন, কাম বন্ধ হৈছিল। তাৰপিছত নিউজ 18ৰ বাতৰিৰ প্ৰভাৱৰ পিছত কামটো তাৎক্ষণিকভাৱে কৰিছে আৰু বিভাগীয় কৰ্তৃপক্ষই বহুত সমস্যা হৈছিল। স্কুলৰ ল'ৰা ছোৱালী এপানে আইন জাইন কৰাৰ অসুবিধা হয়, আপোনাৰ বহুত
গৰু ছাগলৰ ঠেং সোমাই যায় সেই আৰু বহুত কিবা কানি সমস্যা হয় যাতায়াতৰ সমস্যাৰ বাবে এখন দৈনিক বজাৰ বন্ধ হৈ পৰাক লৈ গহপুৰত ৰাইজৰ অসন্তুষ্টি গহপুৰ মিল বজাৰত ক্ৰেতা বিক্ৰেতাৰ যোগাযোগৰ একমাত্ৰ দলংখন ভাগি পৰাত কেইবামাহ বজাৰ বন্ধ হৈ থকাক লৈ ৰাইজৰ মাজত তীব্ৰ ক্ষোভ দলংখন নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে বিভাগীয় কৰ্তৃপক্ষই যাৰ ফলত বৃহত্তৰ মেইল বজাৰ অঞ্চলত 20খন গাঁৱৰ উৎপাদিত বিভিন্ন ফচলসমূহ বিক্ৰী কৰিবলৈ দলংখন নোহোৱাৰ বাবে যাব পৰা নাই ব্যৱসায়ীৰ লগতে গ্ৰাহকসকলো সেয়েহে ব্যৱসায়ীৰ লগতে গ্ৰাহকসকলে দলংখন অতি সোনকালে নিৰ্মাণ কৰি ব্যৱসায়ৰ বাবে বজাৰলৈ যাবলৈ সুবিধা কৰি দিবলৈ চৰকাৰক আহ্বান জনায় পলাশ ফুকনৰ প্ৰতিবেদন আগবঢ়াইছো উপস্থিত আছোঁ গহপুৰৰ মেইল বজাৰত আৰু এটা দৃশ্য দেখাম এখন হাকু এই হাকুখনৰ ইপাৰে আছে এখন বজাৰ সেই বজাৰতে গাঁও প্ৰায় 15-20খন গাঁৱৰ লোকে উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰে কিন্তু কেইবামাহো হ'ল দলংখন ভাগি পৰিল যাৰ ফলত এতিয়া কেইডালমান হাকুৰ জৰিয়তে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে আৰু বজাৰ যিখন বজাৰ আছিল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু যাৰ ফলত এতিয়া যথেষ্টখিনি লোকচানৰ সন্মুখীন হৈছে গাঁওবাসী স্থানীয় ব্যক্তি আছে দাদা কওকচোন যিহেতু ইপাৰে এখন বজাৰ আছে আৰু এখন দলং ভাগি পৰিল কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে এইটোতো বহুত ডাঙৰ সমস্যা হৈছে এইটো আমাৰ জন্মৰ আগৰ বজাৰ এই বজাৰখন পৰা এই প্ৰত্যেক গাঁৱৰ মানুহ চলি আছে শাক পাচলি কৰে খেতি কৰে যি আনে চব ইয়াতে বেচে আৰু এখন নদী আছে মাছমৰীয়া মানুহ মাছ মাৰি আকৌ আনি ইয়াতে বেচে এইখন বজাৰ বন্ধ হোৱাৰ কাৰণে মাছমৰীয়া মানুহ আমাৰ খেতিয়ক মানুহ বহুত সন্মুখীন হ'বলগীয়া হৈছে আমাৰ এখন চৰকাৰে আমাক এই দলংখন যদি বনাই দিয়ে বজাৰখন হ'ব এই বজাৰখনতো চৰকাৰেও কৰ পাই আছিলে অত বছৰ যদি আমিয়ে লৈছোঁ এইখন বজাৰ 3 বছৰ ধৰি বজাৰখন লৈ পেলাই আমি কৰ দি আছিলোঁ এতিয়া বজাৰখন বনাই আমাৰ সেইখনতো গ'ল এখন বজাৰখন হ'লে আমাৰ গাঁওখন বহুত উন্নতি হ'ব বহুত কামত আহিব আমাৰ বজাৰখন লাগে আমাৰ এইটোৱে আমাৰ চৰকাৰৰ ওচৰত এটা অনুৰোধ আৰু আছে ব্যক্তি দ্বাৰা কওকচোন বজাৰখন বন্ধ হৈ আছে বহুত সমস্যা হৈছে বজাৰখন বন্ধ হৈ আছে মানে আমি জন্মৰ আগৰ পৰাই এই বজাৰখন আছে বুলি মানুহবোৰে কয় আমাতকৈ ডাঙৰ মানুহবোৰে কিন্তু দলংখন বন্ধ হৈ যোৱাৰ কাৰণে বজাৰখন একেবাৰে অচল হৈ গৈছে আৰু চৰকাৰেতো ৰাজহো পোৱা নাই কিন্তু চৰকাৰে কিয় মন কাণ কৰা নাই আমি বুজি পোৱা নাই কথাষাৰ এতিয়া মূল সমস্যা দলংখন নিৰ্মাণ কৰিলেহে আমাৰ এই বজাৰখন হ'ব আৰু মানুহখিনি চলিব পাৰিব ঘৰে ঘৰে শাক পাচলি কৰে বিক্ৰী কৰিব ক'ত আৰু ইটো পাৰে মানুহ আছে নেকি মানুহ আছে 20-25 ঘৰ মানুহ আছে কিন্তু মানুহখিনি অহা যোৱা কৰিবলৈ বহুত কঠিন হৈছে হয় নিশ্চয়কৈ আমি দেখাবলৈ চেষ্টা কৰিলোঁ গহপুৰ মেল বজাৰ এখন অতি পুৰণি এখন বজাৰ আৰু এই দলংখনৰ ইপাৰে প্ৰায় 20-25 ঘৰ মানুহ আছে বুলি আমাক জানিব দিছে যথেষ্টখিনি এতিয়া সমস্যাৰ সন্মুখীন হৈছে কাৰণ 15-20খন গাঁৱৰ লোকৰ যি উৎপাদিত সামগ্ৰী শাক পাচলি হওক বা কাষতে নদী আছে তাৰ পৰা মাছ ধৰি ইয়াতে বিক্ৰী কৰে যাৰ ফলত এতিয়া সকলোবিলাক বন্ধ হৈ আছে একমাত্ৰ এই ভগ্ন দলংখনৰ বাবে সেই চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই দলংখন নিৰ্মাণ কৰি ব্যৱসায়ৰ বাবে এক সুন্দৰ ব্যৱস্থা কৰি দিব লাগে